নমস্কাৰ শ্ৰদ্ধা শিক্ষাগুৰুসকল। আজিৰ ভিডিঅ'ত আপোনালোকৰ লগত আলোচনা কৰিম শিক্ষা সেতুত বিদ্যালয়ৰ মুৰব্বী মানে হেড টিচাৰ, হেডমাষ্টাৰ বা প্ৰিন্সিপালৰ মোবাইল নাম্বাৰটো কিদৰে আপডেট কৰিব, লগতে যদি কোনো এখন স্কুলৰ প্ৰধান শিক্ষক বা শিক্ষয়িত্ৰী যদি ৰিটায়াৰ হৈ গৈছে বা নতুন কোনো টিচাৰে হেড পোষ্টৰ দায়িত্ব লৈছে, তেনেহ'লে শিক্ষা সেতুত তেখেতৰ ডাটাখিনি কিদৰে ভৰাব, কিদৰে আপডেট কৰিব তাৰ ওপৰত। গতিকে তাৰ কাৰণে আপোনাৰ শিক্ষা সেতু পৰ্টেলত গৈ আপোনাৰ স্কুলখন লগইন কৰি ল'ব লাগিব। স্কুলখন লগইন কৰাৰ পিছত আপোনাৰ স্কুল মেনেজমেন্টত আহিব লাগিব। সেই স্কুল মেনেজমেন্টত যদি আপুনি যায়, তলত চাব স্কুল প্ৰফাইল বুলি আছে, তো স্কুল প্ৰফাইলত আপুনি এবাৰ টিপি দিব লাগিব। স্কুল প্ৰফাইলত টিপি দিয়াৰ পিছত এই ধৰণৰ পেজখন খোল খাব আপোনাৰ ওচৰত। ইয়াৰ আপোনাৰ স্কুলৰ গোটেইখিনি ডিটেইল ইয়াত পাই যাব। চ' ইয়াত আপোনাৰ কন্টাক্ট ইনফৰমেশ্যন যিটো আছে, সেই কন্টাক্ট ইনফৰমেশ্যনত আপুনি আগত যাব লাগিব। ইয়াত গ'লে আপুনি চাব পাৰিব প্ৰথমতে নেম অফ SMC প্ৰেচিডেণ্ট। ইয়াত যদি যিজন SMC প্ৰেচিডেণ্ট বা SMDC প্ৰেচিডেণ্ট আছিলে তেখেত যদি চেঞ্জ হৈ নতুন কোনোবা হৈছে, তেনেহ'লে তেখেতৰ নামটো আপুনি ইয়াত কাটি দি পেলাই নতুন নামটো ভৰাই দিব, লগতে এখেতৰ মোবাইল নাম্বাৰটো আপুনি ইয়াত চেঞ্জ কৰি দিব। ঠিক সেইদৰে তলত যাব নেম অফ দ্য হেড টিচাৰ আছে আৰু তাৰ লগতে কন্টেক্ট নাম্বাৰ আছে। তো যদি হেড টিচাৰজন চেঞ্জ হৈ গৈছে, যদি কোনোবা নতুন টিচাৰে জইন হৈছে আহি, তেনেহ'লে সেই হেড টিচাৰ নামটো আপুনি কাটি দি পেলাই নতুন নামটো ভৰাই দিব আৰু লগতে মোবাইল নাম্বাৰটো চেঞ্জ কৰি দিব। ঠিক আছে। আৰু ইমেইল আইডি যদি বেলেগ আছে, ইমেইল আইডিটো আপুনি চেঞ্জ কৰি দিব পাৰে। গতিকে এইখিনি কাম আছে। এতিয়া আমাক যিটো কৈছে যে মোবাইল নাম্বাৰটো কাৰেক্ট হ'ব লাগিব হেড টিচাৰ। তো যদি ইয়াত কোনো টিচাৰৰ মোবাইল নাম্বাৰটো কাৰেক্ট আছে, মোবাইল নাম্বাৰটো কাৰেক্ট হৈ আছে, তেনেহ'লে অকল চেভ চেঞ্জেছ কৰি দিলে হৈ যাব। বাকী যদি কিবা মোবাইল নাম্বাৰটো চেঞ্জ হৈছে বা আপুনি যদি চেঞ্জ কৰিব বিচাৰে, তেনেহ'লে যিটো নাম্বাৰ আছে সেইটো কাটি দি পেলাই নতুন নাম্বাৰটো আপুনি বহাব লাগিব। ঠিক আছে। চ' আপুনি এইখিনি কাম কৰাৰ পিছত আপুনি তলপিনে আহিব। তলপিনে আহি যি চেভ চেঞ্জেছ আছে, আপুনি চেভ চেঞ্জেছত টিপি দিব লাগিব। এতিয়া যেতিয়া চেভ চেঞ্জেছ আপুনি কৰিব, ইয়াত চাব কেইবাটাও ৰেড মাৰ্ক আপোনালোকৰ ওচৰত শ্ব' হ'ব। মানে এইকেইটা ফিল আপ কৰিব লাগিব, এইকেইটা বস্তু নতুনকৈ এড হৈ আছে, এইকেইটা বস্তু আপডেট কৰিব লাগিব। গতিকে এই ৰেড মাৰ্ক হৈ থকা চেল কেইটা আপুনি ফিল আপ নকৰালৈকে চেভ চেঞ্জেছ নহয়। আৰু ইয়াত কি বস্তু বিচাৰিছে, ইয়াত ৰেভিনিউ চাৰ্কেলটো কি হয় আপোনাৰ এই স্কুলৰ সেইটো বিচাৰিছে। আপোনাৰ স্কুলটো প্ৰভিঞ্চিয়েলাইজড হয় নে নহয় সেইটো বিচাৰিছে। যদি য়েছ হয়, তেনেহ'লে কোন বছৰত হৈছে সেইটো দিব লাগিব, আৰু যদি নহয় তেনেহ'লে একো দিব নালাগে। ঠিক সেইদৰে আপুনি তলত আহিব। তলত আহি আপুনি আকৌ চাব পাৰিব ইয়াত কি দিছে। ইয়াত আপোনাৰ নিয়াৰেষ্ট পুলিচ ষ্টেচন বিচাৰিব, হেল্থ চেণ্টাৰ বিচাৰিব আৰু নিয়াৰেষ্ট ফায়াৰ ষ্টেচনটো বিচাৰিব। চ' এইখিনি ভৰাই দিয়াৰ পিছত তলত এতিয়া আপুনি চেভ চেঞ্জেছ কৰিব, এই ডাটাটো চেভ হৈ গ'ল। এতিয়া কথা হ'ল যি OTPৰ কথা কোৱা হৈছিলে, যে টিচাৰৰ শিক্ষা সেতুত যেতিয়া আমি হেড টিচাৰৰ বা হেড অফ দ্য ইনষ্টিটিউচনৰ আমি মোবাইল নাম্বাৰ আপডেট কৰিব যাম, তেতিয়া তাত OTP বিচাৰিব। তো OTP তেতিয়া বিচাৰিব যেতিয়া আপুনি মোবাইল নাম্বাৰটো চেঞ্জ কৰিব। যদি আপোনাৰ মোবাইল নাম্বাৰটো আগতটোৱে থাকি যায়, যদি আপোনাৰ মোবাইল নাম্বাৰটো ঠিকে আছে, কোনো ভুল হোৱা নাই, তেনেহ'লে আপোনাৰ সেই OTP নাযায় আপোনাৰ মোবাইলত, আৰু সেই OTP দিবও নালাগে আপোনাৰ। যেতিয়া আপুনি মোবাইল নাম্বাৰটো চেঞ্জ কৰিব, তেতিয়া আপোনাৰ তাত OTP বিচাৰিব, আৰু যেতিয়া OTP বিচাৰিব 6 ডিজিটৰ OTP থাকে, সেই OTPটো আপুনি বহাই দিলে তাত ছেভ কৰি দিব লাগিব।